मुख्यमंत्री होशियार हिमंत बिश्व शर्मा होशियार People shall go long live. People shall go long live. I'm not a people of God. I'm not a people of God. Hoशियार Karbiawang MLS होशियार Karbiawang MLS duk maro Karbiawang MLS আমি ইয়াৰ যি প্ৰতিশ্ৰুতি লৈছোঁ ছটা জনগোষ্ঠী অসম চৰকাৰে যিহেতু ছটা জনগোষ্ঠীক জনজাতিকৰণৰ যি মানে এটা ৰিপৰ্ট প্ৰতিবেদন তেওঁলোকে লে কৰিছে ইয়াক লৈ কিনে আমি সকলোৱে কাৰ্বি আংলঙৰ যিমান মানে ট্ৰাইবেল আমাৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে আমি সকলোৱে আজি প্ৰতিবাদ কৰিছোঁ আজি ফুলনিৰ পৰা লাহিনলৈকে আমি পদযাত্ৰা কৰি আমাৰ প্ৰটেষ্ট ৰেলীটো আমি ইয়াত মানে সমাপন কৰিম গতিকে আমি বৰ্তমান লাহিনৰ মজিয়াত আছোঁ লাহিন টাউনৰ মজিয়াত আছোঁ আমি এইটোৱে অসম চৰকাৰক মানে সুকীয়া দিব বিচাৰিছে যে ছটা জনগোষ্ঠীক যিকোনো প্ৰকাৰে তেওঁলোকে জনজাতিকৰণ কৰিব নোৱাৰিব আৰু যদি জনজাতি কৰে ইয়াতকৈ মানে ভয়াৱহ এটা পৰিস্থিতি অসমত মানে হ'ব বুলি আমি হুংকাৰ দিছোঁ আমাৰ ট্ৰাইবেলসকল যথেষ্ট মানে পিছপৰা আৰু এই পিছপৰা জনজাতিৰ ওপৰত আকৌ যদি 6টা জনগোষ্ঠী 2 কোটি মানুহক যদি আকৌ জাপি দিয়ে তেতিয়াহ'লে আমাৰ যি অৱস্থা নচৰা অৱস্থা হ'ব গতিকে আমি আজিৰ এই প্ৰটেষ্ট ৰেলীৰ জৰিয়তে আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ আমাৰ দাবীটো ন্যায্য দাবী আমি নিজৰ অধিকাৰটো সুৰক্ষা কৰাৰ বাবে আমি এই দাবীটো জনাইছোঁ আজিৰ মানে প্ৰটেষ্ট ৰেলীটো লোৱা হৈছে গতিকে আমাৰ জনজাতিসকলৰ মনৰ বেদনাটো অসম চৰকাৰে যাতে বুজি পায় আৰু ইয়াৰ ওপৰত মানে বিবেচনা কৰে আৰু ছটা জনগোষ্ঠীক জনজাতিকৰণৰ যিটো মানে প্ৰতিবেদন সেইটো পুনৰ বিবেচনা কৰে ইয়াৰ বাবে আমি দাবী জনাইছোঁ অসম চৰকাৰে যোৱা 29 নৱেম্বৰত যিখন ট্ৰাইবেল বিৰোধী প্ৰতিবেদন দাখিল কৰিলে তেওঁলোক অসম চৰকাৰে ক'ব বিচাৰিছে এই প্ৰতিবেদনত কোনো বৰ্তমান থকা জনজাতিসকলৰ কোনো ক্ষয়ক্ষতি নহ'ব বুলি কৈছিলে কিন্তু তেনেকুৱা ফৰ্মুলা ভাৰতীয় সংবিধানত নাই যদি আমি সৰ্বভাৰতীয় পৰ্যায়ত আমি চাবলৈ যাওঁ আমি STP হওক STP হওক ST হিলছ হওক একেই আমাৰ যিবোৰ ক্ষমতাবোৰ একেই কিন্তু তেওঁলোক কৈছে যে সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোক যে বৰ্তমান হৈ থকা যিবোৰ ট্ৰাইবেল আছে এইবোৰ ট্ৰাইবেলসকল কোনো ক্ষতি নহ'ব কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত তেনেকুৱা ধৰণৰ কোনো ফৰ্মুলা নাই আমাৰ ক্ষতি সাধন হোৱাটো নিশ্চিত তেনেকুৱা আমাৰ ক্ষতি সাধন কেনেকুৱা নহ'ব আমাৰ ক্ষতি সাধন এতিয়া চাওক LAC বিধানসভা পৰ্যায়ত তেওঁলোকেও আমাৰ লগত কিবা প্ৰতিযোগিতা কৰিবলৈ তেওঁলোকৰ তেনেকুৱা ধৰণৰ সুবিধা হ'ব ভূমিৰ অধিকাৰ কথা আহি পৰিছে ইয়াৰ উপৰি আমাৰ যিবোৰ ৰাজনীতিৰ অধিকাৰ আহিব পৰিছে সম্পূৰ্ণ তেওঁলোক এই তেনেকুৱা যিবোৰ বৰ্তমান চলি থকা যিবোৰ বৰ্তমান থকা ট্ৰাইবেল তেনে ক্ষেত্ৰত বহুতো ক্ষয়ক্ষতি সাধন হ'ব আৰু অসম চৰকাৰক তথা জনজাতি মন্ত্ৰীসকলক সুকীয়াই দিব বিচাৰিছোঁ আপোনালোকক ট্ৰাইবেলৰ হৈ মাত দিয়ক বিধানসভাত ট্ৰাইবেলৰ হৈ আপোনালোকে মাতক নহ'লে আমি আহি থকা আগন্তুক দিনত আপোনালোকক 2026ত আপোনালোককো সুকীয়াই দিছোঁ আমি গোটেই জনজাতিসকলে মিলি আপোনালোকক এই বিধানসভাত আমিও আপোনালোকক বহিষ্কাৰ কৰিবলৈ আমিও সাজু আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত